নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল প্ৰাণ NDP জাৰ্ণিলৈ। এতিয়া আমি আহিছোঁ আমাৰ ঘৰৰ পৰা 5 মিনিটৰ দূৰত থকা এখন গৰখীয়া থানলৈ। ইয়াতে আমি এতিয়া চাকি বন্তি জ্বলাই সেৱা কৰি লওঁ আৰু আপোনালোকে আমাৰ ভিডিঅ'টি চাই থাকিব। চাকি বন্তি জ্বলাই সেৱা কৰি এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু ঘৰলৈ গৈ থাকোঁতে আমাৰ ওচৰৰ গাঁওখনৰ পথাৰখন আপোনালোকক দেখুৱাই দিছোঁ। আমাৰ ঘৰৰ একদম ওচৰতেই আমাৰ গাঁওখনৰ পৰা এইখন গাঁও বেছি দূৰ নহয়, একদম লগতেই মানে 2 মিনিটৰ বাট আৰু মন্দিৰটোলৈ 5 মিনিটমান লাগে। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। ঘৰত যাই কি কৰোঁ আপোনালোকক দেখুৱাই আছোঁ। আজি এসপ্তাহমান হ'ল এই কঁঠাল পুলিটো নাৰ্চাৰীৰ পৰা আনি থৈ দিছে। এতিয়া এইটো ৰুব লাগিব। এই কঁঠাল পুলিটোৰ দাম লৈছে 2500 টকা। গাঁত খান্দি থৈছিলোঁ, এতিয়া লৈ যাওঁ আৰু। এই অকণমান আগতে কঁঠাল পুলিটো ৰুম এতিয়া। গাঁত খান্দি থৈছিলোঁ, অকণমান মানে ঢিলা কৰি দিছোঁ মাটিটো। এতিয়া পলিথিনটো ছিগি কৰি লৈ লাহেকৈ আৰু ৰুই দিওঁ। স্পীড কৰি দিছোঁ দিয়ক, চাই লওক তেনেকৈ কিমানো চাই দিব লাহে লাহে। আৰু এতিয়া হৈ গ'ল। লাহেকৈ এইটো দাঙিব লাগিব, নহ'লে মাটিটো এৰি যাব পাৰেতো। লাহেকৈ দাঙি ইয়াক মই বহাই লৈ এতিয়া লাহেকৈ মাটি দিওঁ। মাটি দি কৰি লৈ পানীও দিব লাগিব অলপমান। অলৰেডি কেঁচুসাৰ আৰু কিবাকিবি দিয়াই আছিলে গাঁতটোত, তো আৰু দিয়া নাই একো। পাপা আৰু কুহুৱে চাই আছে আৰু আমাৰ মইনাই ভিডিঅ' কৰি আছে পিছফালৰ পৰা। তাই সেইটো কাৰণে ওলোৱা নাই, পিছফালৰ পৰা আগফালৰ পৰা কৰি আছে, সেইকাৰণে তাই ওলোৱা নাই। আৰু গোবৰ অলপ আছিলে, গোবৰ সাৰ দি দিছোঁ আৰু এক্সট্ৰাকৈ যি পাইছোঁ। পানীও দিব লাগিব ধুনীয়াকৈ। বাছ এতিয়া কঁঠাল পুলিটো ৰোৱা হৈ গৈছে। বাছ মাটি জপাই দিলোঁ আৰু হৈ গ'ল। এতিয়া মইনাই কিবা পিঠা বনাব, পিঠা বনোৱাকৈ চাওঁ আৰু কেনেকৈ বনায়। ইয়াৰ ৰিফাইন তেল ঢালি দিছোঁ পিঠাৰ কাৰণে। কি দি বনাইছা এয়া? নাৰিকল আৰু কেঁচা পিঠাগুড়ি দি এতিয়া তেল পিঠা বনাম। এয়া তেলত পুৰিম আৰু আমি সকলোৱে খাম। সকলোৱে মানে ভিউৱাৰ্ছে কেনেকৈ খাব আকৌ? ইউটিউবত সোমাই খাব? তেওঁলোকে চাব। আমি খাম। নাৰিকল হয়, একদম পূৰা নাৰিকলত বনাইছোঁ আৰু। মানে নাৰিকল বেছি আছে নে নাৰিকলেই? বেছি নাৰিকলেই, পিঠাগুড়ি অলপ। আচ্ছা, ঠিক আছে। এতিয়া বনাই আপোনালোকক দেখাই আছোঁ, চাব কেনেকুৱা হৈছে। মইনাই পিঠা বনাই লওক আৰু আমি খাম। কিন্তু এইখিনিতে আপোনালোকক দেখুৱাইছোঁ এইখন ল'ম আজি। পুৰণাখন আমি দি দিলোঁ। গুৱাহাটীৰ দাদা এজনে কিনিছে গাড়ীখন। আৰু এতিয়া আমি মৰিগাঁও বাচনাঘাটত থকা RD মটৰ্ছলৈ আহিছোঁ। মাৰুতি চুজুকি এৰিনা এইখন ল'ম। আৰু আটাইতকৈ বেছি ফূৰ্তি কৰিছে কুহুৱে নন ষ্টপ চিঞৰিয়ে আছে ডিলাৰত আহি লৈ, একদম চিঞৰি আছে। আৰু মইনাই হাঁহি আছে। ঘৰত আহি পাই গ'লোঁ আৰু আগৰ গাড়ীখন সেইদিনাখন ৰাতি মানে আমি মামাহঁতৰ ঘৰলৈ গৈছিলোঁ, যিদিনা মানে আমি পুৰণা গাড়ীখন বিক্ৰী কৰিলোঁ। তো গাড়ীখন শুনাৰ পৰতে চালে দাদাজনে, তো ক'লে যে আজিতেই লৈ যাম বুলি। কিন্তু ডাঙৰহে এখন মামাহঁতৰ ঘৰ, পাপা মইনা মই আৰু আমাৰ কুহু যাই মেলি মানে ক'লে আৰু যে দাদা আজিয়ে লৈ যাম, আকৌ এদিন আৰু মৰিগাঁৱলৈ নাহোঁ। তাৰপিছত আমি ক'লোঁ যে আমাৰতো দেৰি হ'ব আহি পোৱা। একো নাই, আপোনালোকে যাওক আৰামছে। তো আপোনালোকে আহি পোৱাৰ পিছত আমি আপোনালোকৰ ঘৰলৈ যাম। আৰু তেখেতসকলৰ কোনোবা চিনাকি আছিল হেনো মৰিগাঁৱত। তো তেনেকৈ আমি গাড়ীখন বিক্ৰী কৰি দিলোঁ। মামাহঁতৰ ঘৰৰ পৰা আহি পোৱাৰ পিছত লৈ গ'ল আৰু আমি আৰু বহুত সময় থাকিলোঁ মামাহঁতৰ ঘৰত। খাই বৈ লৈ মেলি ৰাতি এতিয়া চাগে প্ৰায় 1টা মানেই বাজিছিলে, 12টা 1টা এনেকুৱাই বাজিছিল চাগে। গাড়ীখন লৈ গ'ল আৰু বাই বাই। বহুত বেয়া লাগিছে কাৰণ এই গাড়ীখন লৈ বহুত ঘূৰিলোঁ ফুৰিলোঁ। আৰু এতিয়া আমাৰ যিখন নতুন লৈছে এইখন হ'ল আমাৰ ঘৰৰ 5 নম্বৰখন গাড়ী। তো বাই বাই। আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। আৰু এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম আৰু তেতিয়ালৈ বাই বাই।